গতিকে এইটো হোৱাটো একেবাৰে উচিত নহয়, কাৰণ ইমান দিন মানুহখিনি একেলগেই আছে, একে ভাই ভনী হিচাপে আছে, একে সহায় কৰি আছে ইজনে সিজনক। এইটো আচলতে আমি কোনোৱেই নিবিচাৰে এনেকুৱা এটা অশান্তিময় পৰিৱেশ। চৰকাৰৰ ফালৰ পৰা যিটো অনুৰোধ কৰিছে, যিটো মানে ই দি গৈছে মানে প্ৰতিশ্ৰুতি, সেইটো তেওঁলোকে মানি তেওঁলোকৰ লগত আলোচনা কৰি এটা মানে মীমাংসালৈ আহিব লাগে তেওঁলোক। আৰু এইটো পৃথিৱীত কোনো এটা সমস্যা নাই যে যিটো আলোচনাৰ মাজেৰে সমাধান কৰিব নোৱাৰি। গতিকে মই ভাবোঁ এইটো এতিয়া দুই পক্ষ মানে আটাইখিনিয়ে এটা সমিলমিলেৰে এটা আন্তৰিকতাৰ এই কথাটো আলোচনা কৰিব লাগে। বিষয়টো আলোচনা কৰি এটা সিদ্ধান্তলৈ আহিব লাগে যে আমি চৰকাৰৰ ফালৰ যিটো আছে, আইনৰ কথাও আছে কিছুমান ইয়াত, কিন্তু আইনী ব্যৱস্থাখিনি তেওঁলোকে মানি ল'ব লাগিব, মনাটো উচিত। আৰু সদায় একেলগে ককাই ভাই হিচাপে থকা এই মানুহখিনিৰ মাজত এই বৈষম্যখিনি যাতে নাহে, আন্দোলনকাৰীসকলক বুজাব লাগিব। আৰু বাকী যিসকলে আন্দোলনকাৰীসকলৰ বিপক্ষে আহিছে তেওঁলোকেও বুজি পাব লাগিব কথাটো। হত্যা হিংসাৰে কোনো হেৰিতেই সমাধান হোৱা নাই পৰিস্থিতি, আৰু হত্যা হিংসা যিমানেই বাঢ়িব সিমানেই পৰিস্থিতি আৰু বেয়া ফালে গৈ থাকিব। বেয়া ফালে গৈ মানে আচলতে আমাৰ মাজত মোটামুটি এতিয়া এটা শান্ত পৰিৱেশ, আমাৰ সমন্বয় পৰিৱেশ এটা আহিছিলে, কিন্তু এই এনেকুৱাবিলাকে যদি হৈ থাকে নহয়, তেতিয়াহ'লে আমাৰ জনগোষ্ঠীবিলাকৰ মাজতেই বা চৰকাৰ আৰু আমাৰ আন্দোলনকাৰীৰ মাজতেই এই বিভেদখিনি বেছি হৈ গৈ থাকিব। চৰকাৰে যিখিনি কৰিব মোৰ মতেতো ভাল কামেই কৰিব তেওঁলোকে, আৰু আইনসন্মতভাৱে আৰু তেওঁলোকে যিটো বিচাৰিছে সেইমতেই কৰিব। গতিকে সকলো শান্ত হ'ব লাগে, শান্ত হৈ এই আলোচনাটোত তেওঁলোকে অংশগ্ৰহণ কৰি চৰকাৰে কি নিৰ্দেশ দিয়ে, কি মানে পৰামৰ্শ দিয়ে, সেইমতে তেওঁলোকে আগবাঢ়ি যোৱাটো উচিত বুলি মই ভাবোঁ। আমি তেওঁলোকৰ যিটো আন্দোলন, আমি সেই আন্দোলনটোক সমৰ্থন কৰিছোঁ, কিন্তু হিংসাই সমস্যাৰ সমাধান নকৰে কেতিয়াও। হিংসা হ'ব নালাগে। আমি সাহিত্যকৰ্মী হিচাপে মই হিংসাক গৰিহণা দিছোঁ। হিংসা হ'ব নালাগে, শান্তিপূৰ্ণভাৱে আন্দোলন কৰক। আৰু তেওঁলোকৰ যিটো আন্দোলন, যিটো তেওঁলোকৰ দাবী, সেই দাবী মই 100% সমৰ্থন কৰিছোঁ। আমি তেওঁলোকৰ প্ৰাপ্যটো পাওক, প্ৰাপ্যটো আলাপ আলোচনাৰ মাধ্যমেদি সমাধা হওক, একে কামনা কৰিছোঁ। কিন্তু উত্তপ্ত পৰিস্থিতি হৈ কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটিছে, এইবিলাক ঘটিব নালাগে। শান্তিপূৰ্ণভাৱে আন্দোলনটো হওক, আমি তাকেই কামনা কৰিছোঁ। চৰকাৰৰ লগত আলাপ আলোচনা কৰক, নিশ্চয় সমাধান সূত্ৰ ওলাব। আৰু আমি তেওঁলোকক, মই বাৰে বাৰে কৈছোঁ যে তেওঁলোকক আমি সমৰ্থন কৰিছোঁ। তেওঁলোকৰ যিখিনি প্ৰাপ্য সেইখিনি পাব লাগে। চৰকাৰে যিখিনি ষ্টেপ লৈছে ভালেই হৈছে, বেয়া হোৱা নাই। পশ্চিম কাৰ্বি আংলঙৰ যি শেহতীয়া পৰিস্থিতি, সেই পৰিস্থিতিলৈ আমি যথেষ্ট উদ্বিগ্ন হৈছোঁ, আৰু আমি সকলো পক্ষকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছোঁ, আৰু চৰকাৰকো আমি আহ্বান জনাইছোঁ আলোচনাৰ মাধ্যমেৰে সমগ্ৰ ঘটনা সমাধান কৰক। কিয়নো এই PGR VGR যি উচ্ছেদৰ দাবী, বেদখলকাৰী উচ্ছেদৰ দাবী, এই দাবী আচলতে নতুন নহয়, এই দাবী পুৰণা দাবী। আৰু ইয়াত সংবাদ মাধ্যমকো আমি আচলতে এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে সংবাদ মাধ্যমতো কাৰ্বি আৰু অনা কাৰ্বিৰ দৰে কিছুমান শব্দ উচ্চাৰণ কৰা হৈছে, এয়া আচলতে নহয়। PGR VGRত বহি থকা যিসকল বেদখলকাৰী আছে, অবৈধ বেদখলকাৰী, তাত কোনো জাতি জনগোষ্ঠীৰ কথা নাই, তেওঁলোকক উচ্ছেদ কৰাৰ দাবীৰেহে আচলতে আন্দোলন হৈছিলে। গতিকে চৰকাৰৰ আলোচনাৰ মাধ্যমেৰে সমগ্ৰ ঘটনাটো সমাধান কৰিবলৈ আমি দাবী জনাইছোঁ।